নমস্কাৰ এএন টেলিভিছনৰ প্ৰাইম নিউজৰ সমদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰস্তুতি বৰ্ডলৈ প্ৰথমে চাৱাহক আজি বাতৰিৰ শিৰোনাম শুকুৰবাৰে ডিগবৈত সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ একাংশ কাণ্ডজ্ঞান নথকা ব্যক্তিৰ নিতৌ বাহনৰ পাৰ্কিঙে এতিয়া জলাকলা খুৱাইছে ডিব্ৰুগড়ৰ এখন বিদ্যালয় লাহোৱাল আৰক্ষী থানাৰ অন্তৰ্গত নতুন বছাপথাৰ গাঁৱৰ এগৰাকী ব্যৱসায়ী আলফাৰ নামত ধন দাবী কৰাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অখিল লুৰিনৰ নেতৃত্বত গঠন হ'ব নতুন ৰাজনৈতিক দল ঘোষণা অখিল গগৈ এতিয়া বিতং বাতৰি নিতৌ বাহনৰ পাৰ্কিঙে জলাকলা খুৱাইছে ডিব্ৰুগড়ৰ এখন বিদ্যালয়ত বাতৰি সম্প্ৰচাৰৰ পিছতো গান নলৰে জিলা প্ৰশাসন কিংবা পৌৰ নিগমৰ ডিব্ৰুগড় চহৰৰ এইচএছ ৰোড অৰ্থাৎ হনুমান সিংঘানিয়া পথত অৱস্থিত সুৰজমন জালাল বালিকা শিক্ষা সদন বিদ্যালয়ৰ সন্মুখতে নিতৌ একাংশ ব্যক্তিয়ে পাৰ্কিং কৰে নিজৰ বাহনখন একাংশ কাণ্ডজ্ঞান নথকা ব্যক্তিৰ কৰ্মকাণ্ড দেখিলে আপোনাৰ চকু কপালত উঠিব চাৱাহক ডিব্ৰুগড়ৰ সাংবাদিক আইনুল আহমেদে প্ৰস্তুত কৰা এই প্ৰতিবেদন ইতিমধ্যে আমি ডিব্ৰুগড় বজাৰৰ এটা মাজমজিয়া অঞ্চলৰ আমি ইতিমধ্যে উপস্থিত আছোঁ প্ৰথমে দেখাম আপোনালোকক কিছু দৃশ্যাংশ দেখাম এখন বিদ্যালয় আপোনালোকে দেখাব পাৰে চাব পাৰে মোৰ সহযোগী দেখাব এখন বিদ্যালয় হয় আপোনালোকক প্ৰথমে দেখাবলৈ মই চেষ্টা চলাইছোঁ বিদ্যালয়খনত নাম লিখা আছে সুৰজমল জালাল বালিকা শিক্ষা সদন আৰু তাৰ ফ্ৰণ্টত দেখাম এখন ন পাৰ্কিঙৰ গেট যিখন ন পাৰ্কিঙৰ গেট লাগি থকাৰ পাছতো একাংশই কেনেদৰে আচলতে নিজৰ বিনা দ্বিধাই নিজৰ গাড়ীসমূহ এনেধৰণে অবৈধভাৱে পাৰ্কিং কৰি তোলে আৰু পাৰ্কিং কৰাত কোনো অসুবিধা নাই কিন্তু এখন বিদ্যালয় হয় যিহেতু আমি ক'বলৈ চেষ্টা চলাম দেখুৱাই বিভিন্ন প্ৰকাৰত আমি বিভিন্ন সময়ত দেখুৱাই আছোঁ যে আমি ওচৰলৈ যাম মোৰ সহযোগী দেখাব আচলতে এখন বিদ্যালয় ডিব্ৰুগড় এইচএছ ৰোডৰ এইটো এটা দৃশ্যাংশ এইসমূহ পাৰ্কিং গাড়ীৰ বিভিন্ন ক্ষেত্ৰত গাড়ী পাৰ্কিং লাগি আছে আমি দৃশ্যাংশ দেখাই আছোঁ আৰু লগতে দেখুৱাম যে যিসমূহ ডিব্ৰুগড় পৌৰসভা ইতিমধ্যে ডিব্ৰুগড় পৌৰ নিগমলৈ পৰিণত হৈছে কিন্তু তাৰ পাছত ইয়াৰ আগতে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ কিন্তু কোনো ধৰণৰ গা নলৰে ডিব্ৰুগড় পৌৰ নিগমৰ ডিব্ৰুগড় জিলা প্ৰশাসনৰ যান বাহন আৰক্ষীৰ কোনো গা নলৰে ইয়াত কণ ছাত্ৰ ছাত্ৰী আছে আমি দৃশ্যাংশ দেখাম ইয়াত ভিতৰ ফাল দেখাম আৰু আচলতে ইয়াত বহুত ধৰণৰ কণ ছাত্ৰ ছাত্ৰী যিয়ে ইয়াত শিক্ষা ল'বলৈ আহে এখন শিক্ষা মন্দিৰ হয় আমি দেখুৱাই আছোঁ আগতে দেখুৱাবলৈ চেষ্টা চলাইছিলোঁ আচলতে কেনেকৈ একাংশ ব্যক্তি ইয়াত আহি কিনে এই বিদ্যালয়খনৰ সন্মুখতে যিটো আমি আগৰে পৰা বিভিন্ন ক্ষেত্ৰত দেখিছোঁ আপোনালোকৰ যি বিদ্যালয়খন আছে বিদ্যালয়খনৰ সন্মুখতে গাড়ী আগৰি ধৰে কি ক'ব हम लोग बहुत दिनों से इसकी सूचना जो है प्रशासन को देते हैं जो भी म्यूनसिपलिटी में हम लिखित रूप से दे रहे हैं लेकिन इस पर कोई ध्यान नहीं दिया जा रहा है किसी दिन भी कोई भी घटना घटित हो सकती है यहाँ पर ये क्लास 1 से लेकर के 10 तक पढ़ाई होती है छोटे बच्चे भी आते हैं यहाँ पे पढ़ने के लिए लेकिन हम लोग को हमेशा डर बना रहता है कि किसी दिन भी गाड़ी के द्वारा या कोई जो है असंभावित घटना घटित हो सकती है आप लोगों ने प्रशासन को बताया गया है कि जो भी यहाँ पर आते हैं हम लोग वर्बली बताए हैं और लिखित रूप से हम लोग ये म्यूनसिपलिटी में दे चुके हैं और जो भी मीडिया वाले भी आते हैं उनको भी हम लोग कहते हैं लेकिन अभी तक इस पर कोई भी कार्रवाई नहीं हुई হয় তেখেতলোকে উল্লেখ কৰিছে যে কেইবাবাৰো জনাইছে ডিব্ৰুগড় জিলা প্ৰশাসন যিসকল আহে বিষয়া কৰ্মচাৰী আহে তেখেতলোকক এই অভিযোগ তেখেতলোকে উত্থাপন কৰে তাৰপিছতলৈকো কোনো বিভাগ এটা গা নলৰে আচলতে এনেকৈ দিনে নিশাই নিতৌ এনেকৈ গাড়ী অবৈধভাৱে ৰাখে এইখন যি বিদ্যালয় আছে বিদ্যালয়খন আগুৰি ধৰে তাৰপিছতো তেখেতলোকৰ কোনো ব্যৱস্থা নাই আৰু এজন আছে তেখেতৰ পৰা জানিব চেষ্টা চলাম কি ক'বা এইটো যিটো সদায় দেখিব পোৱা যায় আপুনি চাওক কিন্তু গাড়ীটো এতিয়া লগাইছে ন আপুনিতো ফটো ল'ব পাৰে কাৰ গাড়ী হয় বাৰে কোৱাৰ পাছতো সিহঁতৰ মানে গাড়ীটো ইয়াতে লগাই দিয়ে মানে জিলা প্ৰশাসনক আপোনালোকে জিলা প্ৰশাসন দিয়া হৈছে এপ্লিকেশ্যন আমি দুজনে একেলগত গৈছিলোঁ দিয়া আছে এপ্লিকেশ্যন নিয়াৰ এবাউট 800 ছোৱালী আহে ইয়াত কৰিব পাৰে ক্লাছ 1 to 10 তাৰ লগত গাৰ্জেনবিলাক আহে ৰাতিপুৱা মটৰচাইকেল সিহঁতক দিগদাৰী হয় স্কুলত সোমাবৰ কাৰণে ছুটি আমাৰ তাৰো দিগদাৰী হয়
সেইটো আপোনালোকে অলপ মন কৰি সেইটো মানে প্ৰশাসনক আপোনালোকে আপোনাৰ মতে আপোনাৰ থ্ৰু মানে আপোনালোকে জনাওক কি আমাৰ স্কুলখন মানে বাহিৰৰ মুখখন গেট যিটো আছে সেইটো ভালদৰে চাফ চিকুণ থাকে আৰু গাড়ীটো কোনো নলগায় মানে। কিমান দিনৰ পৰা হৈ আছে এনেকৈ? সেইটোতো বহুত দিনৰ পৰা হৈ আছে এইটো। এনেই প্ৰায় কিমান দিন মানে প্ৰত্যেক বছৰে আহি তেনেকুৱাটো ৰাতিপুৱা ষ্টাৰ্ট হৈ যায়, কোনোবা গধূলিত গাড়ী লগাই দিয়ে, সেইটোৱে দিগদাৰী। মানে এনেকৈ ধৰণে যিবিলাক স্কুলত সোমাওঁতে দিগদাৰী হয় মানে। মই চাইকেল লৈ আহোঁ কিন্তু মোকে দিগদাৰী হয়। কোন ছাত্ৰ ছাত্ৰী আছে? কণ ল'ৰা ছোৱালী আছে, সেইটোৱে দিগদাৰী আছে। মানে আমি স্কুলত সোমোৱাৰ পাছততো বাহিৰত আহিব নোৱাৰোঁ। যিবিলাক গাড়ী অহা যোৱা কৰে সেই গাড়ীবিলাক থকাটো কোনো অসুবিধা নাই, আমাৰো অসুবিধা নাই, আপোনালোকৰ অসুবিধা নাই। কিন্তু এখন বিদ্যালয় হয়, সেই স্কুলত মেইন গেট যিটো আছে সেইটো বাদ দি কিনে গাড়ী লগাওক, আমাৰ কোনো আপত্তি নাই। সেইটো অলপ ক্লিয়াৰ হ'ব লাগে। বিশেষকৈ জিলা প্ৰশাসন পৌৰ নিগমলৈ কি আহ্বান জনাব? পৌৰ নিগমৰ কাৰণে আহ্বান জনাইছোঁ কি আপোনালোকে এইটো মন কৰি আমাৰ স্কুলৰ যিটো মানে হেৰি আছে মেইন গেট যিটো আছে আপোনালোকে সেইটো অলপ ব্যৱস্থা কৰক, তাকে আমাৰ ল'ৰা ছোৱালী ভালদৰে স্কুলত সোমাব পাৰে। ধন্যবাদ থাকিল। আমি দেখুৱাই আছোঁ যে আচলতে তেখেতলোকে উল্লেখ কৰিছে বছৰ ধৰি এই অৱস্থা। ডিব্ৰুগড় জিলা প্ৰশাসনৰ গান নলৰে নেদেখে, ডিব্ৰুগড় এই পৌৰসভা ইতিমধ্যে পৌৰ নিগমলৈ পৰিণত হৈছে, তেখেতলোকেও নেদেখে। অভিযোগৰ ওপৰত অভিযোগ দাখিল কৰাৰ পিছতো কোনো ধৰণৰ জিলা প্ৰশাসনে ইতিমধ্যে ব্যৱস্থা লোৱা নাই। আমাৰ চেনেলৰ সংবাদ মাধ্যমৰ তৰফৰ পৰা জনাব বিচাৰোঁ যে এইখন এখন শিক্ষা মন্দিৰ। এই শিক্ষা মন্দিৰৰ পৰাই দেশৰ লগতে ৰাজ্যৰ লগতে সকলো বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনাত সক্ষম হয় ছাত্ৰ ছাত্ৰীসকল। আৰু এই শিক্ষা মন্দিৰখন যিটো অৱস্থাত আছে, যি প্ৰকাৰে বছৰ ধৰি গাড়ীসমূহে নিতৌ মানে বিদ্যালয়খন আগুৰি ধৰে, সেই ক্ষেত্ৰত বিশেষ এটা ব্যৱস্থা ল'বলৈ কাৰণে আমাৰ সংবাদ মাধ্যমৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত জিলা প্ৰশাসনে পৌৰ নিগমে কি ব্যৱস্থা গ্ৰহণ কৰে আমি পৰৱৰ্তী পৰ্যায়ত দেখাবলৈ চেষ্টা চলাম। কেমেৰা পাৰ্চন সুবোধ পাছোৱানৰ সহযোগত মই আনিল আহমেদ, চাইডত AN টেলিভিছন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুক্ৰবাৰে তিনিচুকীয়া জিলাৰ ডিগবৈত সৰ্বানন্দ সোণোৱালৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলায়। উক্ত নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে 50,000 চৰকাৰী চাকৰি দিয়াৰ কথা উল্লেখ কৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে তিনিচুকীয়া জিলাৰ ডিগবৈত সৰ্বানন্দ সোণোৱালৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলায়। নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ প্ৰমাণস্বৰূপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চাকৰিৰ সুযোগৰ জৰিয়তে যুৱক যুৱতীসকলক সবলীকৰণৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰি কয় যে চৰকাৰৰ মেৰিটক্ৰেচি আৰু স্বচ্ছতাৰ প্ৰতি থকা নিষ্ঠাৰ ওপৰত আলোকপাত কৰে আৰু লগতে কয় যে আপোনালোক সকলোৱে মনত ৰখা উচিত যে যোৱা বিধানসভা নিৰ্বাচনত মই অসমৰ ৰাইজক কৈছিলো যে যদি আমাৰ চৰকাৰ ক্ষমতালৈ আহে তেতিয়া মই যুৱক যুৱতীক 1 লাখ চৰকাৰী চাকৰি দিম। তেওঁ আৰু লগতে কয় যে বিৰোধীৰ সমালোচনাৰ পিছতো তেওঁ 1 লাখ যুৱকক চাকৰি দিছিল। তেওঁ উল্লেখ কৰে আগতে তেওঁ 1 লাখ যুৱকক চাকৰি দিয়াৰ উপৰিও এতিয়া তেওঁ যুৱক যুৱতীক আৰু 50,000 চৰকাৰী চাকৰি দিব। নিউজ ডেস্ক AN টেলিভিছন। লাহোৱালৰ আলফাৰ নামত ব্যৱসায়িক ধন দাবী কৰাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইছমাইল নাগ আৰু সঞ্জয় ৰায় নামৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰি সোধপোছ কৰে আৰক্ষীয়ে। লোকসভা নিৰ্বাচনৰ পাক্ষণত ডিব্ৰুগড়ৰ লাহোৱাল আৰক্ষী থানাৰ অন্তৰ্গত নতুন বছাপথাৰ গাঁৱৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়িক আলফাৰ নামত ধন দাবী কৰা কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নতুন বছাপথাৰ গাঁৱৰ যুৱ ব্যৱসায়ী অৰুণ গোহাঁইলৈ আলফাৰ নামত কোনো অচিনাক্ত ব্যক্তিয়ে 8135823581 নম্বৰৰ পৰা ফোন কৰি ধন দাবী কৰে। এতিয়া এনেধৰণৰ কাণ্ডই জীৱনৰ নিৰাপত্তাক লৈ শংকাত ভুগিছো বুলি উল্লেখ কৰিছে সংবাদ মাধ্যমক। যোৱা 1 তাৰিখে দিনৰ 12:34 মোলৈ এটা ফোন আহিছিলে। তো ফোনটো যিহেতু মই অলপ কামত ব্যস্ত আছিলোঁ, পিছত আকৌ মোক 12:43 আকৌ মোক ফোন কৰিলে ছেম নাম্বাৰৰ পৰা। একেটা নাম্বাৰৰ পৰা মোলৈ কল আহিলে, সুধিলে আপুনি ক'ত গৈছিলে। মই ক'লো মই বোলো ক'ত গৈছিলোঁ, আছিলোঁ ইয়াতে। আৰু মই ক'ত গৈছিলোঁ কোৱাটো মই আপোনাক প্ৰয়োজন বুলি ভবা নাই, সেইটো মোৰ পাৰ্চনেল মেটাৰ, মই নক'লোঁ। তাৰপৰা মোক অলপ দেৰি কথা পতাৰ পিছত ইটো সিটো কথা পাতি আছে অলপ, আপোনাৰ লগত বোলে পাৰ্চনেল কথা এটা আছে। বোলো কি পাৰ্চনেল কথা আছে? বোলো মোৰ লগততো আপোনাৰ কোনো পাৰ্চনেল কথা পাতিবলৈ মইতো আপোনাক চিনি নাপাওঁ, আজি নাপাওঁ কিয় পাতিম না, আপুনি অলপ ছাইডলৈ উঠি আহক। মানে মই যিখন চেয়াৰত বহি আছোঁ দোকানত, তাৰপৰা মোক অলপ ছাইডত যাব কৈছে। ছাইডলৈ উঠি আহক। মই কৈছোঁ মই নাযাওঁ কৈছোঁ। তাৰ মানে কথাবিলাক মানে মই যিমানে নাযাওঁ বুলি কৈ আছোঁ, তেখেতে মানে মোক সিমানে অলপ উগ্ৰ হৈ মানে ওপৰত কথা কৈ আছে, মানে ধমকি দিয়া লিখা কৈ আছে। আপুনি আহিব নাই উঠে যদি আপুনি যদি মানে ছাইডত যদি নাহে কথা বেয়া হ'ব, এনেকৈ কৈছে।
মই ভাবিলোঁ ইমান হেৰিকৈ কৈছে অলপ যাওঁচোন ছাইডত গৈ কথাটো পাতি লওঁ। যেতিয়া মই ছাইডলৈ গ'লোঁ কথা পাতি কওক মই অলপ ছাইডত আহিলোঁ বোলো। তেতিয়া কৈছে বোলে আমি বোলে আলফা সংগঠনৰ পৰা কৈছোঁ, আমাৰ বোলে আপোনাৰ দোকানৰ 20 কিলোমিটাৰ ডিষ্টেঞ্চত আমাৰ 40জনীয়া এটা গ্ৰুপ আছে আৰু আমি 40জন মানুহ আছোঁ। 40জনে গ্ৰুপ ৱাইজত আমি ভাগকৈ 40জন মানুহ আছোঁ এনেকৈ ক'লে। মই ক'লোঁ তো আপোনালোকৰ লগততো মোৰ তেনেকুৱা কোনো কাম নাই, আপোনালোকে মোক কিয় ফোন কৰিছে? মোক কৈছে তেতিয়া বোলে আজি ৰাতি 12টাৰ পৰা 1টা বজাৰ ভিতৰত আমি গৈ আপোনাক লগ কৰিম, আপোনাৰ ঘৰত আহিব পাৰিমনে এনেকৈ কৈছে। মই ক'লোঁ মোৰ ঘৰত কিয় আহিব? মোৰ ঘৰত অহাটো মই নিবিচাৰোঁ, নাই আমি যাম, আপুনি মোক লগ কৰিবই লাগিব এনেকৈ ক'লে। মই ঠিক আছে তেন্তে আহিব, আপুনি যদি নামানে লগ কৰিব লাগিব, ঠিক আছে আহিব মই লগ কৰিম বুলি ক'লোঁ। সেনেকুৱাতে কৈ ফোনটো কাটি দিলে। কিমান টকা বিচাৰিছিল? মোক তেনেকৈ কোৱা নাই, টকাৰ কথা কোৱা নাই, আমি আহি পেলাই পাতিম এনেকৈ কৈছে। আমাক কিবা এটা লাগিব এনেকৈ কৈছে, কিন্তু যিটো এমাউণ্টৰ কথা একো কোৱা নাই, যে যেতিয়া আমি ৰাতি আহিম তেতিয়া সেইটো কথা আমি পাতিম। লাহোৱাল আৰক্ষীক অৰুণ গোহাঁই অভিযোগ দিয়া মৰ্মে ইতিমধ্যে ফিলবাৰী আৰু ঢলা কপাতলিৰ পৰা ইছমাইল নাগ আৰু সঞ্জয় ৰায় নামৰ 2জন যুৱকক গ্ৰেপ্তাৰ কৰি সোধপোছ অব্যাহত ৰাখিছে। ঘৰক মই আপোনাৰ ছাৰ অলৰেডি দলে ছাৰক কৈছোঁ, আমাৰ লাহোৱাল আছোঁ দলে ছাৰক কৈছোঁ যে মোক অলপ আপোনালোকৰ প্ৰশাসনৰ পৰা অলপ আপোনাৰ ধৰি লওক চিকিউৰিটি পাৰ্পজত কিবা লাগে। ছাৰে মোক কৈছে মানুহ পঠাইছে ছাৰে, ৰাতি ধৰক তেখেতৰ পেট্ৰলিঙত মানুহ থাকে বুলি কৈছে আৰু হৈ আছেও। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এতিয়া লৈছোঁ খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছোঁ বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা। এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। বাতৰিৰ মাজলৈ। ডিব্ৰুগড়ত পুনৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক। ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনক দুৱাৰাচুক তিনিআলিৰ পৰা আটক কৰে বৰবৰুৱা আৰক্ষীয়ে। কিমান দিনৰ পৰা এইবোৰ কাম কৰি আছে? মই যে আজি মোক প্ৰথম 1000 টকা পইচা দিছে, মই আহিছোঁ মানে আজি। ক'ত ধৰিলে ক'ত? ধৰিলে ইয়াতে ধৰিলে। কেৱল 6টা-7টা ল'ৰা লৈ আহোঁতে আমি দেখিছোঁ কেলৈ আনিছে বোলো, ছোৱালীজনীয়ে মই কথা পাতিছোঁ। তেতিয়া সেই ল'ৰাকেইটাই মানে ফোন কৰিছে, তাক সোধা পোছা কৰিছে, তেতিয়াহে গম পাওঁ। ডিব্ৰুগড়ত ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰী আটক বৰবৰুৱা আৰক্ষীৰ। ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন টেঙাখাট মাটিয়াখানাৰ মিণ্টু গগৈ। ধৃত সৰবৰাহকাৰীজনৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। সৰবৰাহকাৰীজনক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমীপৰ দুৱৰাচুক তিনিআলিৰ পৰা আটক কৰে আৰক্ষীয়ে। কিমান দিনৰ পৰা কৰি আছে? কিমান দিনৰ পৰা এইবোৰ কাম কৰি আছে? মই যে আজি মোক প্ৰথম 1000 টকা পইচা দিছে, মই আহিছোঁ মানে আজি। ক'ত ধৰিলে ক'ত? ধৰিলে ইয়াতে ধৰিলে। কিমান মানুহক দিছিলে, কেতিয়াবা দিছিলে? আজি প্ৰথম আহিছোঁ মই ইয়াতে। ইমান ভাল তোমাৰ লগত আছে? মোৰ লগত আছে মানে এইটো মোক দি পঠাইছে এজনে। কোনে দিছিলে? লগৰ এজনে দিছে। ক'ত লগৰজন ঘৰ ক'ত? লগৰজন মাটিয়াখানা হয়। মাটিয়াখানা ঘৰ। দেখা নাই, ইয়াত থকা ল'ৰাখনে মানে এইফালৰ পৰা কেৱল 6টা-7টা ল'ৰা লৈ আহোঁতে আমি দেখিছোঁ কেলৈ আনিছে বোলো, ছোৱালীজনীয়ে মই কথা পাতিছোঁ। তেতিয়া সেই ল'ৰাকেইটাই মানে ফোন কৰিছে, তাক সোধা পোছা কৰিছে, তেতিয়াহে গম পাওঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। চাহ বাগিচাৰ মাটি উচ্ছেদ কৰি অইল ইণ্ডিয়াই তেলখাট স্থাপন কৰাত সামাজিক ক্ষেত্ৰত স্থানীয় ৰাইজে সকাহ পোৱাৰ আশা কৰিছিল, যদিও সেয়া হৈ নুঠাত স্থানীয় ৰাইজে ওলাই আহি অইল ইণ্ডিয়াৰ তেলখাটত তৈল সোমাই যোৱা পথ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। দুলীয়াজানৰ বালিজানত অইলৰ তেলখাটৰ পথ অৱৰোধ কৰি ৰাইজৰ প্ৰতিবাদ।
উল্লেখ্য যে দুলীয়াজানৰ নিচেই কাষতে অৱস্থিত টিংৰাই চাৰিআলি বালিজানত অইল ইণ্ডিয়া লিমিটেডৰ দুটাকৈ তেল খাদ অৱস্থিত। চাহ বাগিচাৰ মাটি উচ্ছেদ কৰি অইল ইণ্ডিয়াই তেল খাদ স্থাপন কৰাত স্থানীয় ৰাইজে অইলৰ পৰা কিছু পৰিমাণে হ'লেও সামাজিক ক্ষেত্ৰত সকাহ পোৱাৰ আশা কৰিছিল যদিও সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। যাৰ পৰিপ্ৰেক্ষিতত আজি পুৱাৰে পৰা স্থানীয় ৰাইজ ওলাই আহি অইল ইণ্ডিয়াৰ তেল উৎপাদন খাতটোলৈ সোমাই যোৱা পথ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ইফালেদি অৱৰোধস্থলীত টিংৰাই আৰক্ষী উপস্থিত হৈ প্ৰতিবাদ কৰি স্থানীয় ৰাইজক পথ খুলি দিবলৈ অনুৰোধ কৰে যদিও কোনো ফল নধৰিল। যাৰ পৰিপ্ৰেক্ষিতত অৱৰোধস্থলীত টেঙাখাটৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়ানী জানমণি গোস্বামী উপস্থিত হৈ ৰাইজক বুজনি দিয়াত ৰাইজেও এখন স্মাৰক পত্ৰ প্ৰদান কৰি প্ৰতিবাদ সাময়িকভাৱে স্থগিত ৰাখে। আজি আমি বালিজান AGM তৈলখাদৰ গেটৰ সন্মুখত 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী দিবলৈ আমি বাধ্য হৈছোঁ। আমি ৰাইজ হৈ ওলাই আহিছোঁ। অইল ইণ্ডিয়া লিমিটেডে প্ৰায় 30 বিঘামান মাটি চাহগছ উচ্ছেদ কৰি কোটি কোটি টকা মুনাফা আদায় কৰি আছে, যাৰ ফলত শ্ৰমিকৰ জীৱনত ভৱিষ্যতলৈ এটা ভয়ংকৰ বিপদ কঢ়িয়াই আনিব বুলি আমি এটা ধাৰণা কৰিছোঁ। অইল ইণ্ডিয়া যিহেতু আমি ৰাজ্যৰ স্বাৰ্থত কেইবাবাৰো আমি দাবী জনাই আহিছিলোঁ, কিন্তু সেই দাবীসমূহ আজিলৈকে পূৰণ নহ'ল। অকল এটা এম্বুলেন্স দি দায়িত্ব সামৰিলে আমি কোনো পধ্যে মানি ল'ব নোৱাৰোঁ। আমি দাবী জনাইছিলোঁ যে আমাৰ যিখন তৈল খাদ ইয়াত আছে, নিচে কাষত লাগি থকা এখন শ্ৰমিকৰ লাইন আছে, এই লাইনৰ যিটো নলা আছে সেইটো মানে ড্ৰেইন ছিষ্টেমৰ মেৰামতি কৰিব আমি দাবী জনাইছিলোঁ। বাউণ্ডেৰী ৱালৰ কাৰণে আমি দাবী জনাইছিলোঁ। আৰু যেতিয়া নেকি ইয়াত অকভাৰ আহে, অকভাৰ যেতিয়ালৈকে পয়জন কেমিকেল আমাৰ লাইনৰ ভিতৰত সোমাই পৰে, আমি অইল ইণ্ডিয়া এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু এই যিটো ভগৱান নকৰক ভৱিষ্যতে তেনেকৈ কেমিকেলৰ পয়জন যদি লাইনৰ ভিতৰত সোমাই আহে, কিবা যে অঘটন ঘটে, তাৰ সম্পূৰ্ণ জগৰীয়া হ'ব অইল ইণ্ডিয়া লিমিটেড। আমি দাবী জনাই আহিছিলোঁ আমাৰ স্কুলৰ ডেভেলপমেণ্টৰ কথা কাম কৰিবলৈ, আমাৰ স্কুলৰ আমাৰ মেডিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ কথা আমি দাবী জনাই আহিছিলোঁ। আৰু আমি যিহেতু আমি আজি আটাইতকৈ ডাঙৰ সমস্যাত ভুগিছোঁ, আমাৰ টিয়াৰীগোলাৰ পৰা বালিজানলৈকে যিটো আমাৰ ঘাই পথ আছে, এই ঘাই পথটো এতিয়ালৈকে জৰাজীৰ্ণ অৱস্থাত আছে। আৰু যিহেতু কোনোবা এসময়ত এই ৰাস্তাটো মেৰামতি কৰিছিলে, কিন্তু কিছুমান গাফিলতিৰ কাৰণে আজি আমি হয়তো ৰাতিপুৱা যেতিয়া বৰষুণ বতৰ আহে, ল'ৰা ছোৱালী স্কুল যাবলৈ নোৱাৰে, পেচেণ্ট আমি মেডিকেললৈ লৈ যাব নোৱাৰোঁ। যেতিয়া ভাল বতৰ আহে, কেতিয়া ধূলি বাঢ়িলে মানুহৰ এটা সন্মুখীন হয়। গতিকে আমি অইল ইণ্ডিয়া এটাই কথা ক'ব বিচাৰিছোঁ, অতি সোনকালে যিসমূহ আমাৰ দাবী আছে, এই দাবীসমূহ অতি সোনকালে পূৰণ কৰিব লাগে। অন্যথা কিন্তু আমি পৰৱৰ্তী সময়ত ইয়াতকৈ জংগীয়ান কৰিবলৈ আমি বাধ্য হ'ম। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। ৰাজ্যত আহি আছে নতুন ৰাজনৈতিক দল। অখিল লুৰিণৰ নেতৃত্বত গঠন হ'ব নতুন ৰাজনৈতিক দল। নামৰূপ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আয়োজিত বিৰোধী ঐক্য মঞ্চৰ বিশাল নিৰ্বাচনী সভাত ভাগ লৈ অখিলে আক্ৰমণৰ লক্ষ্য কৰি লয় বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক। ৰাজ্যত শীঘ্ৰেই জন্ম হ'ব এক নতুন ৰাজনৈতিক দল। একত্ৰিত হ'ব অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল। লোকসভা নিৰ্বাচনৰ পিছতেই দুয়োটা দল সংযুক্ত হৈ এক নতুন দলৰ জন্ম দিব। ইতিমধ্যে নতুন দল গঠনৰ বাবে কেইবালানিও আলোচনা সম্পন্ন হৈ গৈছে। এই কথা ঘোষণা কৰিলে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। শুক্ৰবাৰে 13 নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ হৈ নামৰূপত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এই কথা প্ৰকাশ কৰে বিধায়ক অখিল গগৈয়ে। নামৰূপ ভূপেন হাজৰিকাৰ প্ৰেক্ষাগৃহত আয়োজিত বিৰোধী ঐক্য মঞ্চৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ অখিলে আক্ৰমণৰ লক্ষ্য কৰি লয় বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক। সৰ্বাই জিকিলেও হাৰিলেও একো ফালিব পৰা নাই, মুখ্যমন্ত্ৰী হ'ল, কেন্দ্ৰীয় মন্ত্ৰী হ'ল, যদিও তেওঁ একো কৰিব নোৱাৰিলে। গতিকে এনে মানুহক অকমন্য তথা অলগদ্ধ আখ্যা দিয়ে বুলি চোকা ভাষাৰে সমালোচনা কৰে। ভাষণৰ মাজতেই অখিলে লুৰিণক উদ্দেশ্যি ক'লে, লুৰিণ শুনিছ নহয়, দিল্লীত পঠিয়াব খুজিছোঁ। ভিজা মেকুৰী হ'বলৈ নহয়, বাঘৰ দৰে গৰজিব লাগিব। সৰ্বাৰ নিচিনা মেকুৰী হৈ থাকিব নালাগিব। হিমন্তৰ অসমৰ মহা চোৰ বুলিও তেওঁ ভাষণত উল্লেখ কৰে। ইফালে সভা আৰম্ভণিৰ পাকখনত অখিল গগৈয়ে তেওঁৰ এমাহৰ দৰমহা লুৰিণৰ হাতত অৰ্পণ কৰে। ইফালে শুক্ৰবাৰে লুৰিণৰ এই প্ৰচাৰ সভাত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই হিমন্ত চৰকাৰক সমালোচনা কৰি ৰাজ্যৰ বিদ্যালয়সমূহ বন্ধ কৰি গাঁৱে ভূঞে মদৰ দোকান খুলি দিছে বুলি প্ৰকাশ কৰি অসমৰ উন্নয়নৰ বাবে একো পৰিকল্পনা নাই, হিমন্তৰ এটাই পৰিকল্পনা, হিন্দু মুছলমান কৰি ৰাজপাট দখল কৰা বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। আনহাতে সভাত ভাষণ দি লুৰিণে সৰ্বা হিমন্তৰ মেৰুদণ্ড আছেনে নাই সেয়া চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰিব লাগিব বুলি প্ৰকাশ কৰে। তেওঁলোক
একোটা পুতলা যাৰ চাবি দিল্লীত থাকে বুলিও উল্লেখ কৰি উজনিত আহিলে মিয়াৰ ভোট নালাগে বুলি কোৱা হিমন্তই ৰাজ্যসভা নিৰ্বাচন আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনত মিয়াৰ ভোট লয় বুলিও মন্তব্য কৰে। উল্লেখ্য যে শুক্ৰবাৰৰ নামৰূপৰ লুৰিনৰ সভাত প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনো উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। বাতৰিৰ মাজলৈ মৰাণৰ সমীপৰ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত ঘুগুলনি বঙালী আহোম গাঁৱত মাতৃয়ে কুঠাৰেৰে মৰিয়াই হত্যা কৰিলে নিজ পুত্ৰক। মৰাণৰ সমীপৰ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত ঘুগুলনি বঙালী আহোম গাঁৱত মাতৃয়ে কুঠাৰেৰে মৰিয়াই হত্যা কৰিলে নিজ পুত্ৰক। মাতৃ কুঞ্জলতা গগৈয়ে পুত্ৰ বুধেশ্বৰ গগৈক কুঠাৰেৰে মূৰত আঘাত কৰে। গুৰুতৰভাৱে আহত বুধেশ্বৰ গগৈক অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও আধা বাটতে মৃত্যুক সাৱটি লোৱাত ঘৰলৈ লৈ আহে মৃতদেহ। পাৰিবাৰিক কণ্ডলৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে খোৱাং আৰক্ষী। আমাৰ ঘৰৰ ওচৰৰে মানুহ হয়, আমাৰ দাই খুৰী হয়। তাৰপৰা আমি ভাবিলোঁ আমি ভাত খাব লৈছিলোঁ। ভাত খোৱাৰ সময়তে ল'ৰা ছোৱালী মাত শুনিলোঁ, কান্দি আছিলে। আমি কেলেনো ইমান হুলস্থুল কৰিছে বুলি ওলাই আহিব লওঁতে ঘৰৰ ওচৰৰে দোকানী এঘৰ আছিলে, বোৱাৰীজনীয়ে ক'লে বাইদেউ আহকচোন বোলে, ল'ৰাটোক কুঠাৰ মাৰিলে বোলে, মাৰিয়ে পেলালে সেনেকৈ বুলি ক'লে। সঁচাকৈ আমি দৌৰি গৈছোঁ, বাহিৰৰ ৰুমৰ দুৱাৰ চুকতে পৰি আছে ল'ৰাটো, আৰু কেইবাঘাপো মাৰিলে কুঠাৰত গোটেইটো সোমোৱাই থৈছে মাথাতে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে শুক্ৰবাৰে প্ৰকাশ কৰিলে ন্যায়িক পত্ৰ নামেৰে এখন নিৰ্বাচনী ইস্তাহাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে ৰাহুল গান্ধী, সোনিয়া গান্ধী, কংগ্ৰেছ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু দলৰ সাধাৰণ সম্পাদক KC বেণুগোপাল। কংগ্ৰেছে এইবাৰ ইস্তাহাৰত 25টা গেৰাণ্টি উল্লেখ কৰিছে। লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে শুকুৰবাৰে প্ৰকাশ কৰিলে ন্যায় পত্ৰ নামেৰে নিৰ্বাচনী ইস্তাহাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে ৰাহুল গান্ধী, সোনিয়া গান্ধী, কংগ্ৰেছ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু দলৰ সাধাৰণ সম্পাদক KC বেণুগোপাল। কংগ্ৰেছে এইবাৰৰ ইস্তাহাৰত 25টা গেৰাণ্টি উল্লেখ কৰিছে। কংগ্ৰেছৰ মতে ইস্তাহাৰত দলৰ 5টা ন্যায় ক্ৰমে অংশীদাৰিত্বৰ ন্যায়, কৃষক ন্যায়, মহিলা ন্যায়, শ্ৰমিক ন্যায় আৰু যুৱ ন্যায়ক অন্তৰ্ভুক্ত কৰা হৈছে। কংগ্ৰেছ নেতৃত্বই কয়, যদি তেওঁলোক শাসনলৈ আহে তেন্তে দলে জাতি জনজাতিক তেওঁলোকৰ সামাজিক আৰ্থিক স্থিতিৰ চিনাকি কৰোৱাৰ বাবে দেশজুৰি জাতি জনগণনা কৰিব। কংগ্ৰেছে কয় যে সংখ্যাৰ আধাৰত তেওঁলোকে সেই জাতিসমূহৰ বাবে এজেণ্ডা মজবুত কৰিব, যিটো সকাৰাত্মক ব্যৱস্থাৰ প্ৰয়োজন। কংগ্ৰেছে জাতি জনগণনা কৰাৰ উপৰিও সংৰক্ষণৰ ওপৰত 50% কেপ আঁতৰাব। কংগ্ৰেছে নিজৰ ইস্তাহাৰত উল্লেখ কৰিছে যে কংগ্ৰেছে গোপনীয়তাৰ অধিকাৰ খৰ্ব কৰা প্ৰতিখন আইন কংগ্ৰেছ দলে বিলুপ্ত কৰাৰ লগতে MSPৰ নিশ্চয়তা দিব। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। কংগ্ৰেছত পদত্যাগৰ জোৱাৰ। কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে ৰমেন বৰঠাকুৰে। কংগ্ৰেছৰ সকলো পদৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিলে বৰঠাকুৰে। কংগ্ৰেছৰ পৰা পদত্যাগ ৰমেন বৰঠাকুৰৰ। কংগ্ৰেছৰ সকলো পদৰ লগতে প্ৰাথমিক সদস্য পদ ত্যাগ কৰিলে ৰমেন বৰঠাকুৰে। শেহতীয়াকৈ কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে সৰব হৈ পৰিছিল ৰমেন বৰঠাকুৰ। দললৈ 2 কোটি টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথা প্ৰকাশ কৰিছিল বৰঠাকুৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ আছিল ৰমেন বৰঠাকুৰ। এইবাৰ লোকসভা নিৰ্বাচনৰ বাবে গুৱাহাটীৰ সমষ্টিৰ পৰা টিকট বিচাৰিছিল ৰমেন বৰঠাকুৰে। কিন্তু ৰমেন বৰঠাকুৰক বঞ্চিত কৰি দলে টিকট প্ৰদান কৰিছিল মীৰা বৰঠাকুৰক। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই প্ৰস্তুতি ইমানতে বিদায় লৈছো। নমস্কাৰ।